এইটোৱে হৈছে গোসাঁই ঘৰটো য'ত তেখেতসকলে সাঁচিপাতৰ পুথিখন ৰাখে। নমস্কাৰ, আজি আপোনালোকক পুনৰবাৰ স্বাগতম জনাই লৈছোঁ। মোৰ সৌভাগ্য যে মই এনেদৰে কিছু তথ্য বিচাৰি ফুৰোঁ যদিও এই কথাটো গম পোৱা নাছিলোঁ। আজি গধূলি কিবা কাৰণত কুমৈ কছাৰী গাঁৱলৈ আহোঁতে অলপ তথ্য অনুসন্ধান পালোঁ। তথ্যটো হৈছে এনেকুৱা, মই যেতিয়া মৰিগাঁও জিলাৰ নামঘৰসমূহৰ বুৰঞ্জী লিখাৰ এটা প্ৰচেষ্টা চলাইছিলোঁ তেতিয়াই গাঁৱে গাঁৱে কি কি সম্পত্তি আছে মোটামুটি মই গোটেইখিনি গম পাইছোঁ। আজি কাকতালীয়ভাৱে এটা সংযোগ ঘটিছে। কুমৈ কছাৰী গাঁৱৰ এই ঘৰখনতে এখন সম্পূৰ্ণ সাঁচিপাতৰ পুথি এখন পাইছোঁ। এই সাঁচিপাতৰ পুথিখন এতিয়া চাম আমি কি লিখা আছে ইয়াত, কেনেদৰে আছে সাঁচিপাতৰ পুথিখন। মোৰ সৌভাগ্য আৰু এখন সাঁচিপাতৰ পুথি আজি মই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু সেই ইনফৰ্মেশ্যনটো মোক দিছিলে এই ওচৰতে বহি আছে আমাৰ ইফালে এয়া উমাকান্ত ডেকা ৰজাই। আৰু এই ঘৰখন হৈছে এয়া এগৰাকী মানে কি বুলি কয় অৱসৰপ্ৰাপ্ত প্ৰাক্তন প্ৰধান শিক্ষক ডুঙাবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ, আৰু চৈত্ৰ ডেকা এখেতৰ নাম। আৰু এইফালে গৃহস্থ পবিত্ৰ কুমাৰ ডেকা, এওঁলোকৰ ঘৰতেই এই মানে গ্ৰন্থ ভাগ আছে। আৰু এখেতসকলৰ দেউতাকৰ নাম হৈছে ডম্বৰুধৰ ডেকা। আমি এতিয়া এই পুথিখন চাম। আৰু সেইফালে ভাইটি আছে একে পৰিয়ালৰ। আৰু এইফালে এয়া মানে এটা সময়ৰ প্ৰাক্তন সভানেত্ৰী জাগি ভকতগাঁও আঞ্চলিক পঞ্চায়তৰ পবিত্ৰ ডেকাৰ ভাৰ্যা। গতিকে আমি এই বাকচটোত আগতে কৈছোঁ যে সাঁচিপাতৰ পুথি ৰাখিবলৈ হ'লে এটা কাঠৰ বাকচ লাগে। ইয়াক চন্দুক বুলি কয় আচলতে। আৰু ইয়াত হেণ্ডেল এডাল থাকে, বেতৰে ধুনীয়াকৈ মাৰি থৈ দিয়া থাকে, কিন্তু ইয়াত নাই। আছে ন? এইটো গোসাঁই ঘৰত থাকিলে ঠিক আছে বাৰু। তথাপিও হেণ্ডেল এডাল থাকে, হেণ্ডেলডাল নাই। আমি এতিয়া চাম, নালাগে যাব, পিছত চাম বাৰু। আমি এতিয়া চাম পুথিখন কি সাঁচিপাতৰ হয় নে নহয় তাকো প্ৰমাণ কৰিম। আৰু কি পুথি সেই বিষয়ে অকণমান, যদিও সাঁচিপাতৰ লিপিবোৰ আমি পঢ়িব নাজানো, তথাপিও 4টা লিপিত লিখা থাকে বুলি মই জানো। এটা হৈছে সংস্কৃত, আৰু এটা হৈছে আপোনাৰ লহকৰীয়া, আৰু এটা হৈছে আপোনাৰ বামুণীয়া, আৰু এটা হৈছে মই বৰ্তমান মোৰ মনলৈ অহা নাই, ব্ৰজাৱলী পুৰণি অসমীয়া লিপিত লিখা থাকে। 4টা সংস্কৃত, পুৰণি অসমীয়া লিপি, লহকৰী লিপি আৰু বামুণীয়া লিপি। এতিয়া আমি চাম কোনটো লিপিত এই গ্ৰন্থখন বা সাঁচিপাতত লিখা আছে। এতিয়া এখেতে অকণমান খুলি দেখুৱাব। কৃষ্ণ কৃষ্ণ। এয়া খুলিছে এইটো বাকচ। মই আগতেও পাইছিলোঁ এনেকুৱা বাকচ এটা হেৰিয়াত কি বুলি কয় ঘগুৱাত পাইছিলোঁ। তাতো এখন সাঁচিপাতৰ পুথি, সম্পূৰ্ণ সাঁচিপাত নহয়, সেইখন মণ্ডলী কাগজত লিখা সাঁচিপাতৰ পুথি আছিলে। এইখন দেখিছেনে? এয়া হৈছে সাঁচিপাত। এইখন কিন্তু মোৰ সম্পূৰ্ণ সাঁচিপাত যেন লাগিছে, কাৰণ এয়া গছৰ বাকলিত, সাঁচি গছৰ বাকলিত এয়া লিখা। একেবাৰে সত্য এইখন সাঁচিপাত হয়, ইয়াত আৰু কোনো দ্বিধা নাই। পৰিয়ালে কোৱা মতে এইখন কি আছিলে, দশমখন নেকি? দশম না? ভাগৱতৰ দশম স্কন্ধ। গোটেই স্কন্ধটো আছেনে ভাগৱতৰ দশম স্কন্ধৰ? হয় 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 ঠিক আছে। আমি যদি হিচাপ কৰি চাওঁ, মোক ছাৰে কৈছিলে এই যে ইয়াতে এটা ফুটা আছে, এইটো গৰ্ভাশয় বুলি কয়। এই ফুটাটো তাৰমানে এডাল মাৰি ভৰোৱা থাকে, শলা এডাল থাকে, যাৰ ফলত কি হয় পৃষ্ঠাবোৰ মানে লুটিয়ালে যাতে ভুল নহয় সুন্দৰকৈ ৰখা যায়। কিন্তু ইয়াত যে গৰ্ভশলাডাল নাই বাৰু, তথাপিও আমি চাবলৈ যত্ন কৰিছোঁ। কিন্তু এয়া যে সাঁচি গছৰ বাকলিৰে মানে তৈয়াৰ কৰা যে হয়, সেইটো একেবাৰে সুন্দৰ। কিন্তু মোৰ কাৰণে অকণমান টান হ'ব এতিয়া পঢ়িবলৈ, যে ভাষাটো লিপিটো মানে কি ইমান ধুনীয়াকৈ, হাতৰ আখৰবোৰ দেখিলে একদম ছপা কৰা আখৰ যেন লাগে, কিন্তু ইমান সুন্দৰ, ভাল লাগিছে। আচ্ছা, মই এটা কথা সুধোঁ, এই কিমান দিনৰ পৰা আছে এইখন? ক'ব নোৱাৰিটো, একেবাৰে আমাৰ ককা দেউতাৰ আজু ককা দিনৰ বস্তু। মাজে মাজে এখন খুলি চাই নে নাচায়? খোলা নহয়, আমি কেৱল নামঘৰত ব্যৱহাৰ হয়। এইটো নামঘৰত যেতিয়া বৰসভা হয় তেতিয়া নি এখনকে মানে থাপনাত থৈ হেৰি কৰা হয়। ঠিক আছে বাৰু। কিন্তু এটা কথা হৈছে, এইখন চাব লাগে মাজে মাজে। কিয় চাব লাগে জানেনে? এই যে পোকে খাইছে এতিয়া, হয়নে? আজিৰ পৰা 10 বছৰমানৰ আগতে আমাৰ সাংস্কৃতিক সঞ্চালকালয়ে এটা কাম কৰিছিলে, যে
যিমানবোৰ সাঁচিপাতৰ পুৰণা পুথি আছে মন্ত্ৰ পুথি আছে এইবিলাকক কি চৰকাৰে নি পেলাই ৰঙা কাপোৰ মেৰিয়াই দি পেলাই কি কৰিছিলে মানে পোক পৰুৱাই যাতে কুটিব নোৱাৰে তেনেকুৱা কাম এটা কৰিছিলে সেই কামত আমিও জড়িত হৈ আছিলোঁ গতিকে এইখন খুবেই মানে ভাল লাগিছে কিন্তু মই এতিয়া পঢ়িব নোৱাৰিম কাৰণ মোৰ ছাৰ আছে ছাৰেহে মানে হয়তো পঢ়িব পাৰিব মই আগতেও কৈছোঁ মাজতে মেলি দি আছে কিছু উলট পালটকৈ আছে পাতবিলাক প্ৰথম পাতটো কি আছিলে সেইটো উলিয়াব পৰা যাব দশম বুলি লিখা পাতটো আছেনে বাৰু মানে উলট পালট হৈ গ'ল চাগে নহয়নে গতিকে খুবেই ভাল লাগিছে ইমান ওচৰতে এটা ধুনীয়া সম্পত্তি আছে আমি কিন্তু গমেই নাপাওঁ ইয়াৰ লিখনিবোৰ উলট পালট হৈ আছে এদিন খুব সুন্দৰকৈ বহি এয়া দেখিছেনে ইতিমধ্যে অলপ সংৰক্ষণৰ অভাৱৰ কাৰণে এয়া কি হৈছে হয়তো গোসাঁই থাপনাত থকা বুলি ঈশ্বৰত্ব মানে আৰোপ কৰা হয় কাৰণে তাক চোৱা নাযায় হয়নে কিন্তু এই নাচাওঁতে নাচাওঁতে কিন্তু আপুৰুগীয়া সম্পদটো কিন্তু নষ্ট হৈ যাবগৈ গতিকে মই আপোনালোকক অনুৰোধ জনাইছোঁ ইয়াৰ ব্যৱস্থা আছে যদি আপোনালোকে ভাবে অসম চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগ বা আৰ্কিঅ'লজি ডিপাৰ্টমেণ্টে এই কামবোৰ কৰে গতিকে আপোনালোকে যদি ভাবে এই গ্ৰন্থখন সংৰক্ষণ কৰিম যিখিনি আছে হয়নে তেতিয়া কিন্তু সংৰক্ষণ কৰিব পাৰিব ইয়াত ধুনীয়াকৈ ৰঙা কাপোৰ মেৰিয়াই দিব মানে কি পোক পৰুৱাই যাতে কুটিব নোৱাৰে তেনেকুৱা এটা ব্যৱস্থা কৰে দুই এটা আখৰ চাইছোঁ কিন্তু ৰাতি হ'ল এতিয়া আৰু খুব ভালকৈ ক'ব পৰা নাযাব এয়া চাওকচোন লাহে লাহে আৰু বেয়ালৈ গৈ আছে বেটৰ সেইডাল মানে খুবেই দুখ লগা হৈছে কিন্তু এয়া একদম মানে সম্পত্তিটো ঘৰতে থৈ দিওঁতে কিন্তু নষ্ট হৈ যাবগৈ এতিয়া অতি সোনকালে ইয়াক সংৰক্ষণৰ ব্যৱস্থা কৰাটো খুবেই প্ৰয়োজন আছে বুলি মই ভাবিছোঁ আৰু পেজবিলাক মিলাব লাগিব মই গৃহস্থক দুখিব যত্ন কৰা নাই কিন্তু যিহেতু ভগৱান আৰোপ কৰা যায় থাপনাত বহুৱাই থোৱাৰ পিছত আৰু সদায়তো উলিয়াব নোৱাৰে গতিকে কিন্তু এতিয়াৰ পৰা অকণমান চাব লাগিব মাজে মাজে ৰ'দত দিবও লাগে গতিকে ভালকৈ খুব দুখ লগা যে এয়া মৰহিছে এয়া মানে এৰুৱাই দিলে হয়তো কোনোবা এটা ভয় লাগিছে মকৰা জাল ধৰিছে গতিকে এয়া ভাল মনত পেলাই এয়া হৈছে আমাৰ ইয়াতে শেষ হৈ গ'ল আজি ভাল বস্তুটো মনত পেলাই দিছে আপুনি আহি নিশ্চয় নিশ্চয় নহ'লে আৰু নষ্ট হৈ গ'ল নাই ইমান ধুনীয়াকৈ ৰাখিছে এইটো মোৰ নাম হ'ব নালাগে কিন্তু মই যে বস্তুটো বিচাৰি পালোঁ উলিয়াব পাৰিছোঁ ভগৱানৰ নামতো মানে স্বাৰ্থপৰ কৰে হয়নে একো নাই আপুনি ইমান ধুনীয়াকৈ উলিয়াই দিছে কথাটো গতিকে আপোনাৰ নাম থাকিবই আৰু ঠিক আছে মই এই কথাটোহে ক'ব পাৰিম এতিয়া আপোনালোকে অকণমান গুৰুত্ব দিব বস্তুখন যাতে যি কাৰণতে নহওক আপোনালোকে যদি ইয়াক লেমিনেশ্যনো কৰি থৈ নিজাববীয়াকৈ হয়নে নহয় বেছি খৰচ নাযাব হয়নে তেতিয়া হয়তো আৰু ভাল হৈ থাকিব আৰু বাকচটোত কাপোৰটো থাকেই ইয়াতো কিবা এটা তেল দিয়ে হেনো তেল দি পেলাই আমি চাওঁ কিবা গুটি উঠি যায় হয় ইয়াৰ সেই কাঠৰ পৰা খাই পেলাই তাৰে সেই গুৰিবোৰ তাত জমা হয় গতিকে তেনেকুৱা কথাবোৰ আজি ভাল লাগিল দেখা পাই এয়া যে একেবাৰে সম্পূৰ্ণ সাঁচি গছৰ পাতেৰে বা বাকলিৰে তৈয়াৰী কৰা সেইটো সম্পূৰ্ণ আজি বুজি পালোঁ আৰু নহ'লে আমাৰ কি থাকে মণ্ডলী কাগজত লিখাও থাকে যি মণ্ডলী কাগজ ব্ৰিটিছৰ দিনত আহিছিলে তোলাপাত বুলি কয় মই সেইদিনা তোলাপাতৰ এখন বস্তুটো উলিয়ালোঁ তেনেকুৱা গতিকে খুবেই ভাল লাগিল নহয় এইটো মানে এটা বৰ মানে দুখ লগা কথাও হৈছে এনেকুৱা সম্পদবোৰ আমাৰ নাইকিয়া হৈ গ'লে বৰ দুখ লাগিব গতিকে মই এইটোহে ক'ব পাৰিম যে আপোনালোকে অলপমান মনোযোগ দিব যাতে বস্তুখন যাতে আমি সংৰক্ষণ কৰিব পাৰোঁ হয়নে মই ভাইটিক কৈছোঁ আকৌ এবাৰ গোটেই পৰিয়ালটোক এনেকৈ দেখুৱাই দিব লাগে যিসকলৰ তত্বাৱধানত
এই সম্পদ ভাগ আছে তেওঁলোকহে আচলতে খুব এখেতসকলে ক'ব নোৱাৰিলে কোনে লিখা হয়তো এই বংশটোৰ কোনোবা এজন জ্যেষ্ঠ ব্যক্তিয়ে লিখা হ'ব হয়নে গতিকে মই তেনেকৈহে ক'ব পাৰিম যে এই বংশটোৰ বা এই ঘৰৰ যিজন জ্যেষ্ঠ আছিলে হয়তো ককা আজু ককা হয়নে তেওঁলোকৰ কোনোবা এজনে লিখিছিলে ককা আজু ককা তাৰো ওপৰত হ'ব গতিকে ইমান ধুনীয়াকৈ লিখি থৈ গৈছে গতিকে মোৰ আজি সৌভাগ্য মই সঁচাকৈ সাঁচিপাতৰ পুথি এখন দেখা পালোঁ হেনাইটো বৰ ধুনীয়া একদম তেনেকৈ খুব ভাল লাগিছে এয়া ঠিক আছে বাৰু মই আপোনালোকক ইয়াকে জনালোঁ যে সাঁচিপাতৰ পুথি এখন আজি সঁচাকৈ এখন মূল্যৱান গ্ৰন্থ তাকে আপোনালোকক জনালোঁ এইখন হৈছে দশম যদিও পঢ়িব নোৱাৰিলোঁ মই তথাপিও তেওঁলোকে কোৱা মতে এই গ্ৰন্থখন হৈছে দশম গ্ৰন্থ শংকৰদেৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত আৰু এইখনকে আমাৰ কোনোবা এজন পুৰুষে এই বংশটোৰ তেওঁলোকে হাতে লিখি সুন্দৰ আখৰ একদম ধুনীয়াকৈ লিখিছে ক'বলৈ ভাষা নাই আৰু যেন কোনোবাই ছপাহে কৰিছে তেনেকুৱা লাগিছে ঠিক আছে আজিলৈ ইমানতে সামৰিছোঁ এটা ইনফৰমেশ্যন দিলোঁ অসম চৰকাৰকো মই মানে কি অনুৰোধ জনাব বিচাৰিছোঁ যদিহে এই কামটো এতিয়াও কৰি আছে প্ৰজেক্টটো যদি আছে তেনেহ'লে এজন নিৰ্দিষ্ট বিষয়ববীয়াই আহি আমাৰ সৈতে যোগাযোগ কৰি এই গ্ৰন্থখন কেনেদৰে সংৰক্ষণ কৰিব পাৰি তাৰ ব্যৱস্থা কৰিলে নিশ্চয় ভাল লাগিব আৰু এটা কথা এই বাকচটো যে ভৰাও বা মেৰিয়াই থয় বা এনেকৈ যে ওলমাই থয় যে এইডাল হৈছে হেণ্ডেল মানে এইডাল বেতৰ চাগে হয় হয় এয়া এনেকৈ মানে এইডাল মানে এনেকৈ ভৰাই বাকচটোত কোনো বৰষুণ নপৰা জেগাত ওলমাই থৈ দিয়ে বা ধোঁৱা চাঙতো থ'ব পাৰে চাগে হয়নে এইটো এনেকৈ ধোঁৱা চাঙত চলে হয়তো মানে কি হৈ যায় পোক পৰুৱা নধৰে তেতিয়া হয়নে সেইকাৰণে ইয়াৰ ক'লা ক'লা লাগি আছে হয়তো ধোঁৱা চাঙত থকা নিচিনাই অকণমান হৈ থাকে হয়নে ঠিকে আছে বাৰু ভাল লাগিল মোৰ এটা ইনফৰমেশ্যন আৰু এইটো আপোনালোকক জনালোঁ আৰু শেষত মই অনুৰোধ জনাইছোঁ পৰিয়ালটোকো আপোনালোকে নিজাববীয়াকৈ হ'লেও অন্ততঃ কিমাননো হ'ব হয়তো 100-150 পেজমান হ'ব যদি আপোনালোকে সংৰক্ষণ কৰিব বিচাৰে হয় হয় ময়ো আহি যাম একো কথা নাই তেনেকৈ আৰু সেই একে লিপিতে এই বস্তু আছিলে আমাৰ আৰু এয়া হৈছে তেওঁলোকৰ এইখনে বংশৰ গইড বুলি কয় যাক বংশাৱলী আচলতে একেই আখৰ হয়তো সেই ককাজনে বা মানে তেওঁলোকৰ উপৰিপুৰুষ কছাৰী ৰজা আছিলে তেওঁলোকে লিখিছিলে এইখনো এখন সাঁচিপাতৰ নহয় মণ্ডলী কাগজত লিখা এইখন হৈছে তেওঁলোকৰ বংশাৱলী এতিয়া দিয়কচোন এবাৰ মই এবাৰ মূৰত লওঁ এখন যাতে ঈশ্বৰৰ দয়া মানে উপজে হয়নে আজি আহি এনেকৈ মানে এটা উদ্ভাৱনেই বুলি ক'ব লাগিব আৱিষ্কাৰ কৰা বুলিয়ে ক'ব লাগিব ইয়াৰ আগতেও মই যেতিয়া ঘগুৱাত কীৰ্তনখন মূৰত লৈছিলোঁ তেতিয়া ভাবিছিলোঁ যে চাগে সেই তাৰে পৰশ পৰিছে কি যদি ঈশ্বৰে দয়া কৰিছে আজি মই আহি এখেতসকলক কথাটো ক'লোঁ তেখেতসকলেও সাদৰে দেখুৱালে গতিকে ভাল লাগিছে নিৰ্দিষ্ট কৰ্তৃপক্ষক মই জনাব বিচাৰিছোঁ এইটোৱে যে অকণমান খবৰ ৰাখিব আপোনালোকেও যাতে এই বস্তুটো আপুৰুগীয়া সম্পদটো সকলোৰে জৰিয়তে সংৰক্ষিত হয় ধন্যবাদ ঠিক আছে ধন্যবাদ মই আৰু এটা সম্পত্তি আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমি অকণমান আগতে কৈছিলোঁ যে এয়া হৈছে ৰজা পৰিয়াল এটা মানে বৰ্তমান এয়া চৰিত্ৰ কুমাৰ ডেকা আছেই মোৰ সৈতে একেলগে ইফালে আকৌ পবিত্ৰ কুমাৰ ডেকা একেটা পৰিয়ালতেই একেখন ঘৰতেই আমি যেনেদৰে সাঁচিপাতৰ পুথিখন পালোঁ ঠিক তেনেদৰে এয়া হৈছে ৰজাৰ ঘৰৰ এইখন মানে পৌৰাণিক ৰজাৰ তাহানি দিনৰ তৰোৱাল পাত দেখিছেনে মই এই তৰোৱাল পাতৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ কোনে ক'ব আপুনি ক'বনে সেইটো কাৰণে কওক এই পাত কেতিয়াৰ দিনৰ কিবা ৰজাৰ দিনৰ বুলি জানিছোঁ হয়নে ইতিমধ্যে হাতে মালিয়ে বহুতো কিবা কিবি কৰি লিখিছে
গতিকে কওকচোন এই তৰোৱাল পাত কোন ৰজাৰ দিনৰ? আমাৰ আজু ককা দিনলৈকে মনত আছে আৰু মানে ককা দেউতাৰ মুখেদি আমি শুনা মতে পিতাই কৈছে ককা দেউতাৰ কথা তেতিয়া এই সৰু সৰু ৰজা মানে ৰাজ্য আছিলে আমাৰ আজু ককা তেখেতসকল কছাৰী ৰজা আছিল আমাৰ একেবাৰে মৰিগাঁও জিলা মানিপুৰ পৰ্যন্ত আমাৰ ৰাজ্যখনৰ সীমা আছিলে প্ৰতি বছৰে হাতীত উঠি তেওঁলোকে তাৰ পৰা হেৰি আনিবলৈ যায় বৰ আনিব যায় আৰু তেতিয়াই তেওঁলোকে এই অস্ত্ৰ হাবি জংঘল আছিলে যেতিয়া হাতত এপাত ৰজাৰ যি এটা আভিজাত্য হয় এইটো এটা ৰজাই যেতিয়া এনেকে যাব কিমান ধুনীয়া লাগিব হয়নে গতিকে সেই তেতিয়া দিনৰে বস্তু আমাৰ ককা দেউতাৰো নহয় তাৰো আগৰ বস্তু কিন্তু এজ ইট ইজ আছে বস্তুটো একদম মানে মামৰ ধৰাই নাই এতিয়ালৈকে হয়নে অযত্ন হৈছে আমি খামত ভৰাই থোৱা নাই কিবা এনেই কৰি আছে আকৌ এটা অনুৰোধ মোৰ ইতিমধ্যে বহুত প্ৰদৰ্শনী বা হেৰি এনেকুৱা সাহিত্য এইবিলাকত টিকট মাৰি মাৰি দিছে মোৰ এটাই অনুৰোধ মানে সাঁচি পাতৰ পুথিখনৰ নিচিনাকৈ যে এইবোৰ হৈছে আমাৰ আপুৰুগীয়া সম্পদ হয়নে সংৰক্ষণটো ভালকে কৰক কাৰণ আপোনালোক যিহেতু আধ্যবন্ত মানুহ একো অভাৱ নাই আপোনালোকৰ হয়নে নহয় বাৰু কোনোবা এজনে এই বিষয়টো খামটো ভৰাই আনি ধুনীয়াকে একদম সজাই থৈ দিয়ক হয় নহয় কিমান ধুনীয়া লাগিব হয়নে গতিকে সেইটো কিন্তু কৰিব মই আজি আহি ৰাইজক দেখুৱালো যেতিয়া ৰাইজে হয়তো বিচাৰিব যে কেনেদৰেনো ৰাখিছে তেতিয়া যেতিয়া আকৌ এদিন আহিলে ক'ব পাৰোঁ যে ধুনীয়াকৈ আছে বুলি পেলাই হয়নে একেদৰে যে প্ৰাক্তন প্ৰধান শিক্ষক এখেতৰো চাকৰি আছিলে এইফালে এওঁ ভাইটিৰো চাকৰি আছে গতিকে সম্পত্তি ভাগ ধুনীয়াকৈ ৰাখক আপোনালোকে হয়নে আৰু কিবা ক'ব নাই আমি তাৰমানে সংৰক্ষণৰ অভাৱ হৈছে আমি স্বীকাৰ কৰিছোঁ আমি ইমান গুৰুত্ব দিয়া নাছিলোঁ গুৰুত্ব দিব পৌৰাণিক এটা বস্তু ঐতিহ্য এটা যে আছে সেই বস্তুটো আমি আচলতে অনাদৰ কৰিছোঁ পিতা থকালৈকে পিতাই কৈ আছিলে আমি অকণমান বিশেষ মনোনিৱেশ কৰা নাছিলোঁ মোৰো সেই প্ৰসংগক্ৰমে মোৰো মনত পৰিছে আমাৰ ঘৰতো আমাৰ মানে ৰজাদিনীয়া পীড়া এখন আছিলে চামৰ পীড়া যে খুৰা যে থাকে চাৰিটা হয়নে ৰজাৰ আগতে কি আছিলে কাষ্টৰ কথাটো জাতি বৰ্ণটো বেছি বিচাৰ আছিলে ৰজাৰ পৰিয়ালৰ পৰাহে বিয়া পাতিব পাৰে হয়নে নহয় বাৰু সেই সূত্ৰে আমি মায়ঙৰ ৰজাৰ সৈতে আমাৰ সম্পৰ্ক আছিল বুলি কয় মানুহে যে আমাৰ আইতাক যেতিয়া লৈ আহে তেতিয়া চামৰ পীড়া আৰু বৰ ডাঙৰ কাঁহী এখন দিছিলে যৌতুকত চাৰিটা খুৰা থকা পীড়া মানে চামৰ পীড়া সেইটোক লৈ পেলাই আমি অনুভৱ কৰিব পাৰোঁ আমি চাগে ৰাজ পৰিয়ালৰ আছিলোঁ আমি ৰাজবংশী আছিলোঁ বুলি কয় বাৰু মোৰ কথাটো সামৰিছোঁ গতিকে এই সম্পত্তিখিনি আপোনালোকে কিন্তু সুন্দৰকৈ ৰাখিব মই আহ্বান জনালোঁ এইবোৰে হৈছে আমাৰ চিনাকি মানে ঐতিহ্য পৰম্পৰা সকলোবিলাক ইয়াতে লুকাই আছে আপোনালোকৰ বংশ মৰ্যাদাও ইয়াতে লুকাই আছে গতিকে যিমান পাৰে সংৰক্ষণ কৰি ৰাখক কিনো থাকিব জীৱনত আচলতে হয় নহয় বাৰু বাইদেউ আমাৰ মানে এই চিন থাকি যাব ভৱিষ্যত আমাৰ ককা আজু ককাহঁতে থৈ যোৱাৰ কাৰণে আজি আপোনালোকে বুকু ফিন্দাই ক'ব পাৰিছে যে আমি ৰাজ পৰিয়ালৰ বুলি পেলাই হয় নহয় যদি এই বস্তুটো নাথাকিলে হয় তেনেহ'লে কেতিয়াও ক'ব নোৱাৰিলেহেঁতেন বা সাঁচি পাতৰ পুথিখন থকাৰ কাৰণে ইয়াতে কিমান ডাঙৰ চিনাকি এটা হৈছে আপোনালোকৰ হয়নে ঠিক আছে বাৰু মই এইখিনি পুনৰ মোৰ ভিডিঅ'ৰ লগত সংযোগ কৰিলোঁ আপোনালোকে কেনেকুৱা পালে চাই এই বিষয়ে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিবচোন বাৰু এই বস্তুবোৰ কেনেদৰে সংৰক্ষণ কৰা হ'ব ইয়াৰ অতীত বুৰঞ্জী কি কোনোবাই যদি জানে আমাক আকৌ পুনৰ কমেণ্টত জনাব ঠিক আছে ধন্যবাদ সকলোকে পুনৰবাৰ কৈছোঁ মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ৰদালি দৰ্শন ইউটিউব চেনেলটো আগুৱাই যোৱাত সহায় কৰিব ধন্যবাদ